সকলোকেই মোৰ সেয়া ভৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাই আপোনালোকৰ ওচৰত মই নেক্সট ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ। এইখন হৈছে কেনেধৰণে আলু খেতি কৰিব লাগে তাক মই আপোনালোকৰ ওচৰত ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ। আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকক। প্ৰথমতে আলু খেতি কৰিবলৈ হ'লে আমি ট্ৰেক্টৰেৰে নাইবা যিকোনো পদ্ধতিৰে মাটি চহাই ল'ব লাগিব আৰু মাটি চহাই লোৱাৰ পিছত 2-3 দিনৰ ভিতৰত আমি মাটিখিনি গুড়ি কৰি ল'ব লাগিব। তাৰপিছত 5 দিন থকাৰ পিছত সেই মাটিখিনিত আমি গোবৰ সাৰ নাইবা আপোনালোকে যদি গোবৰ সাৰ নেপায় বজাৰৰ পৰা সাৰ আনি তাত কি কৰিব লাগিব, সিঁচি দিব লাগিব। পিছত আপোনালোকে তাত ৰুবৰ কাৰণে সৰু সৰু আলু লৈ আহিব লাগিব আৰু এই ধৰণে লাইন চুইং কৰি অৰ্থাৎ লাইন তৈয়াৰ কৰি তাত আপোনালোকে আলু ৰুই ল'ব পাৰিব। তেতিয়া আলুখন কি হ'ব, ভাল হৈ আহিব। আৰু আলু যেতিয়া ভাল হৈ আহিব তেতিয়া আপোনালোকে তাত পানী লগাব আৰু পানী লগোৱাৰ পিছত আপোনালোকে সেই পানীটো বন্ধ কৰি দিব। তেতিয়া আলুবোৰ আপোনা আপুনি ভাল হৈ আহিব। আজিলৈ আহিছোঁ। জয় হিন্দ।